জুবিনদাই যে আচলতে কেতিয়াবা কেতিয়াবা মাছ পুৰি খাইছিলে, কেতিয়াবা ধৰি লওক ৰুটি বনাই খাইছিলে। এইটো চৌকা আছিলে, এইটো চৌকা। মই আজি আপোনালোকে চৌকাটো দেখাম। এইটো হ'ল জুবিনদাই কেতিয়াবা ভাত বনাই খাই লগৰ ল'ৰাৰ লগত মানে খানা খায়। এইটো মাছ চাছ পুৰি খোৱা চৌকা আছিল জুবিনদাৰ। নমস্কাৰ, মই আছোঁ আজি জুবিনদাৰ আচলতে খাৰঘূলি ঘৰত। উকা সেৰেঙা একদম কিবা লাগিছে আচলতে আহি পেলাই, সদায় বহুত বেয়া লাগিছে দেই সঁচাকৈ। আমি আহিছিলোঁ জুবিনদাৰ ঘৰটোনো কিমান আগবাঢ়িছে, কেনেকুৱা চাইছে চাওক। আজি এই যে আচলতে নৰ্মেল মাষ্টৰ এজনে ঘৰ বন্ধায়, জেনুৱেল মাষ্টৰ এজন বা ধৰি লওক বা টকা নোখোৱা এটা সাধাৰণ অফিচাৰ বা এটা হাজিৰা কৰা মানুহেও এই ঘৰটো বনায়, এই ঘৰটো দেখি চাইছোঁ। গতিকে জুবিনদাই আচলতে সিমান সৰু ঘৰ বনাইছে। আচলতে জুবিনদাৰ সঁচাকৈয়ে টকাবিলাক তাৰমানে আচলতে আনে খাই লুট কৰি পেলাইছে। গতিকে জুবিনদাই টকাৰ অভাৱতহে এনেকুৱাকৈ মানে থ'ব লগা হৈছে আচলতে সঁচাকৈ। আৰু আমি ভাবিছিলোঁ যে জুবিনদাই বহু ডাঙৰ অট্টালিকা বনাইছে নেকি। আচলতে নহয়, জুবিনদাৰ সেই সক্ষম নহ'ল মানে কিয়, আচলতে জুবিনদাৰ গোটেই তেজে পুহি খালে, ইহঁতে পুহি খালে, লাষ্টততো মাৰিয়েই পেলালে। এইটো আমি বাৰু আৰু অকণমান কিবা দেখাম, এই আধৰুৱা কাম দেখাম। এয়া লেট্ৰিনৰ গাঁত বনাইছিল, এই লেট্ৰিনৰ গাঁতবিলাক এনেকেই থাকিল, বুজিছেনে? এই আধৰুৱা হৈ আছে। এয়া মাটি পেলাইছিল, ইয়াতে যে মাটি দিব তেনেকেই আছিলে। আৰু জুবিনদাই যে কৈছিলে যে এডাল আহঁত মানে কি, এই নাহৰ গছডালৰ এটা ঠানি কাটিছিলে যে, আচলতে গছডাল কাটা নাই, গছডাল নকটাকৈ ঘৰ বনাব চেষ্টা কৰিছে। বহুত ধুনীয়াকৈ মানে ঘৰটো এইটো মানে ডিজাইন দিছে, অৱশ্যে ঘৰটোৰ ডিজাইন দিছে। কিন্তু একেবাৰে যে ধনী মানুহে জুবিনদাই, আমিতো জানো যে জুবিনদাৰ টকা লাখ টকা, কিন্তু কৰোৰ টকা। কিন্তু এই জুবিনদাৰ টকাবিলাক যে এনেকৈ আচলতে খাইছে। জুবিনদাইতো যিখিনি মানুহক, ৰাইজক, দুখীয়া মানুহক সহায় কৰিছে, তাৰ বাহিৰেও জুবিনদাৰ বহুত টকা থাকিব লাগিছিল। কিয় টকা নাই আজি, সেইটো হৈছে কথা। আচলতে যে জুবিনদাক আচলতে খাই আছিল, জুবিনদাই গমেই নাপাইছিল। আচলতে জুবিনদাই কি বহুত সহজ সৰল মানুহ আছিল নে, চবেই আমি জানো। সেইজনেই অৱশ্যে জুবিনদা, সহজ সৰল সেইজনেই হৈছে জুবিনদা। আজি আৰু দেখাওঁ বাৰু ভিতৰখন কিমান কাম আগবাঢ়িছে, আমি দেখাওঁ। Head west. এয়া ইফালে এনেকৈ আচলতে ঘৰটো সিমান ডাঙৰ নহয়। ইয়াতে হয়তো তলত হয়তো 6টামান ৰুম হ'ব তলত। এইটো লিফ্ট চিষ্টেম বনাইছিল জুবিনদাই, এইটো লিফ্ট চিষ্টেম বনাইছিল। এইটো জুবিনদাই লিফ্ট চিষ্টেম বনাইছে। অলপ ওপৰ ফালে দেখা নাই, লিফ্টৰ ওপৰ ফালে দেউতাকৰ কাৰণে। এইটো মানে জুবিনদাই মানে দেউতাকৰ কাৰণে বনাইছিল লিফ্ট। আচলতে লিফ্টটো কিমান ডাঙৰ লিফ্ট নহয়, এটা মিনি লিফ্ট, সৰু। এখন চেয়াৰ ইয়াত পৰি আছে, পৰিত্যক্ত অৱস্থাত চেয়াৰখন পৰি আছে। চাওক আপোনালোকে, এইখন দেখিছে, চেয়াৰখন পৰি আছে। হয়তো জুবিনদাই কেতিয়াবা এনেকুৱা চেয়াৰতো বহে। জুবিনদাই আমাৰ দৰে আচলতে দুখীয়াৰ দৰে মানুহ, তেওঁ মন আচলতে বহুত ধনী। মন ধনী হ'লেও আচলতে তেওঁ মানে টকা দিও ধনী, কিন্তু দুখীয়াৰ লগৰী আছিল। গতিকে সেয়েহে জুবিনদাৰ ইফালে কোনফাল দি উঠে আপোনালোকে, মই কৈছোঁৱে যে মই খাৰঘূলিত আছোঁ জুবিনদাৰ এই আধৰুৱা ঘৰটোত। এইবিলাক চাওক, পৰিত্যক্ত অৱস্থাত আপোনাৰ শিলবিলাক পৰি আছে, পৰিত্যক্ত অৱস্থাত বালিবিলাক পৰি আছে, আধৰুৱা কাম। এইবিলাক আনিছিলে জুবিনদাই ছাতৰ কাৰণে বাঁহ। এতিয়া আমি ওপৰলৈ যাম, ওপৰলৈ যাই দেখিম যে এইটো হয়তো কেতিয়াবা জুবিনদাই ইয়াতে লগৰ লগৰীয়াৰ লগত খানা খাইছিলে জুবিনদাই। সেয়েহে ইয়াতে জুবিনদাই ধুনীয়াছে বনাব জানিছিলে। এয়া দেখি ধুনীয়াকৈ ইয়াত জুবিনদাৰ জুইশাল আছিল, ইয়াত জুবিনদা কেতিয়াবা ইয়াতে লগৰীয়াৰ লগত তেওঁ মানে খানা পিনা হয়তো খাইছিলে জুবিনদাৰ সেনেকৈ। এইটো জুইশাল। আমি এতিয়া ওপৰলৈ যাম, ওপৰটো ধুনীয়াকৈ দেখাম। ইয়াত চিৰিও আচলতে আধৰুৱাই হৈ আছে। এইবিলাক বহুত ডাঙৰ চিৰি নহয়।
গতিকে এয়া আমি এতিয়া উঠি আহি আছোঁ জুবিনদাৰ আমি এতিয়া এইটো দুটেলা পালোঁ আমি দুইটেলা ৰুমটো দেখাওঁ এইবিলাক আচলতে জেনুৱেল ৰুম ইফালে আছে Turn left, then turn left. এইখন জুবিনদাৰ ফটো ইয়াত জুবিনদাৰ মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল আৰু এয়া মানে কি ক'ম আৰু চকু পানী ওলাই গৈছে দুখ লাগিছে বহুত মানে ক'ব ভাষা নাই আচলতে কি ক'ম বুলি ক'ম কি ক'ম ভাষাই নাই আপোনালোকক যে এই জুবিনদাৰ এই পৰিত্যক্ত ঘৰটো মই দেখাব সক্ষম হৈছোঁ তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ আৰু দেখাম বাৰু ইয়াতে এনেকৈ বীৰ লাচিত সেনা অসম উজান বজাৰ আঞ্চলিক সমিতি এখন ইয়াতে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনোৱা এখন বেনাৰ পাইছোঁ খুব ধুনীয়া লাগিছে খুব বঢ়িয়া লাগিছে সেয়েহে জুবিনদাৰ আৰু ওপৰত ৰুম আছে ইয়াত ওপৰত ৰুম আছে মানে বহুত মই কৈছিলোঁ যে বহুত যদিও এই ডাঙৰ বিল্ডিং নহয় বা ভাল ধনী মানুহৰ দৰে বিল্ডিং নহয় কিন্তু তথাপি অলপ কিবা কিবিকৈ বনাইছে কাৰণ বহুত ধনী মানুহ দৰে বনাবৰ কাৰণে জুবিনদাৰ হাতত সঁচাকৈ পইচা নাই আৰু এবাৰ কৈছোঁ যে সঁচাকৈ পইচা নাই আমি সঁচাকৈ এতিয়া বুজিছোঁ যে জুবিনদাৰ গোটেই পইচা তেজে পুজে মানে খাই শেষ কৰি পেলাইছে শেষ কৰি পেলালে আমাৰ গুৰু যিজন আমাৰ মায়ে তেখেতক মাৰিও পেলালে গতিকে সিহঁতে কিমান নিষ্ঠুৰ হ'ব লাগিব গতিকে আজি বহুত দুখেই লাগিছে বাৰু আৰু অলপ দেখাব আছে আপোনালোকক দেখাই লওঁ এতিয়া আমি ওপৰলৈ যাম ওপৰখিনি জুবিনদাৰ ঘৰৰ ওপৰখিনি আপোনালোকে চাই লওক এয়া আমি ওপৰ ফালে আৰু এখন ছাদ আছে জুবিনদাৰ সেইখন ছাদ আমি দেখাম এতিয়া এইটো জুবিনদাৰ সেই তলৰ ৰুমৰ দৰে একেই ৰুমেই বনাইছে বাৰু কিবা হয়তো জুবিনদাই কিবা হেৰিকৈ কৰিলে হয় এইটো মানে তলৰ পৰা দেখা গৈছে এইটো মানে ইয়াত জুবিনদাৰ ঘৰৰ পৰা আচলতে বহুত ধুনীয়া লোকেশ্যন এই ব্ৰহ্মপুত্ৰ খুব ধুনীয়াকৈ দেখা যায় এই নাহৰজোপা মই ওচৰৰ পৰা দেখাইছোঁ নাহৰজোপা এই জুবিনদাৰ যে আচলতে জুবিনদাৰ যিখিনি কামত লাগিছিলে এই দুটা ডালৰ পৰা কাটিছিলে এই যে নাহৰজোপা এই দুটা ডাল এই ডালৰ পৰা কাটিছিলে গোটেই ডাল কাটা নাই কাৰণ জুবিনদাই গছ ভাল পাইছিল কাটি কেতিয়াও নিদিয়ে গতিকে এইজোপা আচলতে নাহৰ না বেল এইটো বেল নেকি এইজোপা আচলতে বেলহে এইজোপা বেল এই নাহৰ সেইজোপাহে নাহৰজোপা সৰু হৈছিলে সেইজোপা আচলতে নাহৰ এইজোপা বেল কিন্তু বেলৰ ডাল কাটিব লগা হৈছে হয়তো ঘৰ বনোৱাৰ কাৰণে হ'ব পাৰে সেই নাহৰ কিন্তু সেইজোপাহে আছিলে আচলতে মোৰ ভুল হৈছিল নাহৰ সেইজোপা কিন্তু ডাঙৰ হৈছে ধুনীয়া হৈছে ভাল হৈছে গতিকে আমি ইয়াত ভালে মানে ধৰি লওক জুবিনদাৰ সতীৰ্থ ইয়াতে আহি চাই আছে নিৰীক্ষণ কৰি আছে যে জুবিনদাইনো কেনেকৈ ঘৰ বান্ধিছিল গতিকে আমি চালোঁ ভাল লাগিল আৰু আপোনালোকে কেতিয়াবা আহিব চাব কিন্তু আহিলে চকু পানী ওলাব বেয়া লাগিব দুখ লাগিব মানে কেনেকৈ সহ্য কৰি ইয়াতে খাৰা হৈ পেলাই ভিডিঅ' কৰিছোঁ আমিহে উপলব্ধ হৈছোঁ গতিকে আপোনালোকেও কেতিয়াবা আহক জুবিনদাৰ ঘৰ চাবৰ কাৰণে মনত এটা সাঁচ বহাই থাকিব এতিয়া ভাল লাগিব আপোনালোকৰ বুজিছে গতিকে আৰু মই কিবা কিবি ভিডিঅ' দেখাবৰ কাৰণে জুবিনদাৰ মই আপোনালোকক চেষ্টা কৰিম এতিয়ালৈ আহোঁ ধন্যবাদ